নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আৰে ক্লাছেছ নামৰ চেনেলটোলৈ আকৌ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম কামৰূপ জিলাৰ 2020-21 ক্লাছ 10 প্ৰি টেষ্ট অৰ্থাৎ প্ৰি ফাইনেল এক্সামৰ ইংৰাজীৰ কুৱেশ্যন পেপাৰৰ ওপৰত। গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা দেৰি নকৰি পেলাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই কুৱেশ্যন পেপাৰখন হ'ল কামৰূপ জিলাৰ প্ৰি ফাইনেল অৰ্থাৎ প্ৰি টেষ্ট এক্সাম 2020-21 ক্লাছ 10 ইংৰাজীৰ কুৱেশ্যন পেপাৰ। ছেকশ্যন এৰ প্ৰথম কুৱেশ্যনটো দিছে Choose the meaning of the underlined words in the following sentence from among the alternatives given in the brackets. Underline কৰা শব্দটোৰ অৰ্থ আমাক ব্ৰেকেটত দি দিছে। গতিকে এই আন্ডাৰলাইন কৰা শব্দটোৰ অৰ্থ কোনটো হ'ব ব্ৰেকেটৰ পৰা আমি চাই পেলাই লিখিব লাগে। এতিয়া কি দিছে আমাক ট্ৰানজিটৰি। ট্ৰানজিটৰি শব্দটোৰ অৰ্থ কি দিছে পাৰ্মানেণ্ট, লাষ্টিং ফৰ এ শৰ্ট টাইম, ইভাৰ। এতিয়া ট্ৰানজিটৰি শব্দটোৰ অৰ্থ হ'ল লাষ্টিং ফৰ এ শৰ্ট টাইম। পিছত বি নম্বৰ কুৱেশ্যনত দিছে ষ্টেট whether the following statements are true or false. Reference a letter to God. তোমালোকৰ এ লেটাৰ টু গড চেপ্টাৰৰ পৰা ষ্টেটমেণ্টছ দুটা দিছে। এতিয়া এই ষ্টেটমেণ্টছ দুটাৰ কোনটো শুদ্ধ আৰু কোনটো ভুল আমাৰ ক'ব লাগে। এতিয়া প্ৰথমটোত দিছে লেঞ্চু এক্সপেক্টছ 100 rubles in reply to his letter. গতিকে লেঞ্চুৱে কি আশা কৰিছিল তেওঁৰ চিঠিৰ উত্তৰত 100 পেচুছে আশা কৰিছিল, 100 rubles নহয়। গতিকে এইটো হ'ব ফলছ। দুই নম্বৰটোত লেঞ্চু ৱাজ এ ফাৰ্মাৰ বাই প্ৰফেশ্যন। লেঞ্চু বৃত্তি কি আছিলে খেতি কৰা। গতিকে এইটো হ'ল ট্ৰু। তাৰপিছত চি নম্বৰত দিছে চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম এমং দ্য অল্টাৰনেটিভছ গিভেন এণ্ড কমপ্লিট দ্য চেণ্টেন্স গিভেন বিলো। আমাক তিনিটা অপশ্যন দিছে আৰু কৈ আছে আমাক যে কোনটো অপশ্যন শুদ্ধ হ'ব আৰু এই কোনটো অপশ্যন শুদ্ধ হয় সেই শুদ্ধ অপশ্যনটো বাছি উলিয়াই পেলাই আমাৰ এই চেণ্টেন্সটো কি কৰিব লাগে কমপ্লিট কৰিব লাগে, চেণ্টেন্সটো সম্পূৰ্ণ কৰিব লাগে। এতিয়া দ্য ইনগ্ৰেশ্যন চেৰিমনি অফ নেলছন মণ্ডেলা বিকামিং দ্য প্ৰেচিডেণ্ট টুক প্লেচ ইন। নেলছন মণ্ডেলাৰ ইনগ্ৰেশ্যন চেৰিমনি ক'ত হৈছিলে দ্য এম্ফি থিয়েটাৰ, ইউনিয়ন বিল্ডিংছ, দ্য লাভলি চেণ্ডষ্ট'ন এম্ফি থিয়েটাৰ। গতিকে এইটো হ'ব ইয়াৰ ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 2 দিছে হোৱেৰ ৱাজ লেঞ্চুছ হাউচ চিটুৱেটেড। Question number 3. What did the crop need before ripening? Question number 4 আহিছে Why did Lenso go out in the rain? Question number 5 আহিছে Who wrote the autobiography Long Walk to Freedom? Question number 6. When was the democratic elections held in South Africa? Question number 7. What is Pranjal's father? Question number 8. Who was Bodhidharma? Question number 9 আহিছে Why did Lenso write a second letter to God? Question number 10 আহিছে What were Lenso's feelings when the hail stopped? Question number 11 What kind of extraordinary human disaster did Nelson Mandela mention? তাৰপিছত question number 12 আহিছে What ideals did Mandela set out for the future of South Africa? তাৰপিছত question number 13 আহিছে What was the magnificent view that Rajbir saw? Or question Narrate briefly Rajbir's remarks on the legend about tea. Section B আহিছে Choose the meaning of the underlined words from the alternatives given in brackets. ব্ৰেকেটত আমাক শব্দৰ অৰ্থ দি দিছে আৰু আন্ডাৰলাইন কৰা শব্দৰ অৰ্থ কোনটো হ'ব ইয়াৰ পৰা বাছি উলিয়াব লাগে। এটা কি দিছে হি ষ্টক্স ইন হিজ vivid stripes, vivid ইয়াৰ অৰ্থ হ'ব গ্লেয়াৰিং। তাৰপিছত বি they do not sweat and whine about their condition. whine অৰ্থ হ'ল ইয়াত কি দিছে আমাক sing loudly, complain in an annoying voice, cry in joy. আৰু কি হ'ব complain in an annoying voice. Question number 15 দিছে choose from the box given below the words that rhyme with the following. House, bright. House লগত কোনটো হ'ব mouse, bright লগত কোনটো হ'ব right. Question number 16 আহিছে where does the tiger lurk and why? Question number 17 আহিছে why does Walt Whitman feel more at home with animals? Question number 18 why did the dragon cry for a nice safe cage? Question number 19 how did Belinda and her pets react when they heard a nasty sound? Section C. Section C তোমালোকৰ question আহে ৰেপিটেডৰ পৰা। প্ৰথম question কি দিছে who was possible, how did he get rid of Max? or দিছে who was Fowler, what was his first authentic thrill of the day? Question number 21 who was Griffin, how did he become invisible, why did Mrs. Hall find him eccentric? or দিছে
Briefly describe the extraordinary behavior of Mrs. Hall's furniture. গতিকে ইয়াত চাৰিটা কুৱেশ্যনছ দিছে তোমালোকে যিকোনো দুটা কুৱেশ্যনছ লিখিব লাগে এই দুটাৰ পৰা এটা লিখিব লাগিব আৰু এই দুটাৰ পৰা এটা লিখিব লাগিব 5 মাৰ্কছ কে দিয়া আছে তাৰপিছত সেকশন ডি fill in the blanks in the following sentence with the right determinants এইকেইটা determinants কৰিব লাগে question number 23 fill in the gaps with the correct preposition from among the choices given in the brackets কি কৰিব লাগে preposition কৰিব লাগে question number a দিছে shoes are made dash leather কি হ'ব made of I cannot agree dash your suggestion ওতে agree to number question দিছে she is blind dash right eye blind of I bought this pen for 10 rupees তাৰপিছত question number 24 rewrite the following sentences putting the verbs in the brackets in their correct tense form correct tense কৰিব লাগে when he started for office it still rained গতিকে কি হ'ব ইয়াৰ আনসাৰ it was still raining unless she reads while she fail she will fail তাৰপিছত C দিছে the patient die before the doctor comes the patient shall have died before the doctor comes তাৰপিছত question number 25 change the narration of the following narration কৰিব লাগে Dilip said that he had gone to Delhi the previous year এটো কিয় দিয়া আছে indirect speech দিয়া আছে আমি নিব লাগে direct speech লৈ আৰু b নম্বৰ দিছে my friend said to me let us have a cup of tea question number 26 change the voice of the following some boys broke the window panes b দিছে let the mangoes be distributed among the boys question number 27 দিছে combine each of the following pairs of sentences into a single sentence combine কৰিব লাগে he does not know how to swim he does not know how to drive b দিছে walking is a good exercise swimming is a good exercise question number 28 দিছে choose the correct alternative from the choices given in the brackets and write out the sentences he will lose marks for his dash handwriting eligible হল যোগ্য আৰু eligible হল অস্পষ্ট গতিকে যেহেতু ইয়াত marks lose কৰিব বুলি কৈছে গতিকে হ'ব eligible তাৰপিছত a man of dash is respected by all a man of dash principal হল অধ্যক্ষ আৰু principal হল নীতি গতিকে ইয়াত কি হ'ব নীতি হ'ব 29 make sentences to illustrate the meaning of any two of the following make sentence কৰিব লাগে burning question come round stand by get rid of correct any three of the following sentences correction কৰিব লাগে যিকোনো তিনটা he insisted on me to accompany him তাৰপিছত b নম্বৰ দিছে it is an interesting poetry c দিছে see the word in the dictionary আৰু d নম্বৰ দিছে give attention to what the teachers say e দিছে this story is much interesting f দিছে either this is true or false question number 31 দিছে translate into english মই লৰাজনক বহুদিন ধৰি চিনি পাম বি দিছে চৰাই হোৱা হলে উৰিব পাৰিলোহেঁতেন চি দিছে সূৰ্য অস্ত যোৱাৰ আগতে আমি ঘৰ পাইছিলোঁ ডি দিছে সপ্তাহত এদিনকৈ আমাক খেলিবলৈ দিয়া হয় ই দিছে কাইলৈ মই চুলি কটাম এফ দিছে চৰাইটো কি যে ধুনীয়া তাৰপিছত আমাক বড়ো মিডিয়ামতো দিছে ঠিক তেনেকৈ গাৰো মিডিয়ামতো দিছে আৰু আমাক হিন্দী মিডিয়ামতো দি দিছে লগতে বেঙ্গলী মিডিয়ামতো দিছে তাৰপিছত অৰ দিছে আমাক give the substance of the following অৰত আমি কি লিখিব লাগে substance লিখিব লাগে যদি তুমি ট্ৰান্সলেচন লিখিব নোৱাৰা তেতিয়ালে তুমি কি লিখিব পাৰা ইয়াৰ substance লিখিব পাৰা substance মানে হল হাৰাংশ তাৰপিছত question number 32 দিছে write an essay in about 150 words on any one of the following topics your favorite book b দিছে an important place you visited আৰু c দিছে duties of a student আৰু অৰ দিছে যদি তুমি এসে লিখিব নোৱাৰা তেতিয়ালে তুমি কি লিখিব পাৰা story লিখিব পাৰা কি দিছে write a story in about 150 words using the outlines given below add a title to it আমাক outlines দি দিছে ইয়াৰ পৰা আমি story লিখিব লাগে লগতে আমি কি দিব লাগে ইয়াৰ এটা টাইটেল দিব লাগে আমাক story দিছে 12 fools start on a journey cross a river count themselves each not counting himself count 11 a passerby agrees to produce the lost man gives each fool a blow counts 12 33 answer either A or B write a letter to your friend telling him her how you are spending your days during the lockdown declared by the state government in the wake of the COVID-19 pandemic আমাক লেটাৰ লিখিব দিছে প্ৰথমটো আমাক লেটাৰ লিখিব দিছে
কিহৰ ওপৰত লেটাৰ লিখিব লাগে যে ষ্টেট গভৰ্ণমেণ্টে যে লকডাউন ঘোষণা কৰিছিলে কিহৰ কাৰণে কোভিড-19ৰ কাৰণে গতিকে তুমি লকডাউনৰ সময়ত তুমি কি কৰিছা সেইখিনি তুমি তোমাৰ বন্ধুলৈ লিখিব লাগে তাৰপিছত বি দিছে ৰাইট এ ৰিপৰ্ট ফৰ লোকেল ডেইলি অন দ্য বেচিছ অফ দ্য ইনফৰমেশ্যন গিভেন বিলো কি লিখিব লাগে ৰিপৰ্ট লিখিব লাগে যদি তুমি লেটাৰ লিখা তেতিয়াহ'লে তুমি ৰিপৰ্ট লিখিব নালাগে আৰু যদি তুমি ৰিপৰ্ট লিখা তেতিয়াহ'লে তুমি লেটাৰ লিখিব নালাগে ৰিপৰ্টটো কিহৰ ওপৰত আহিছে ৰোড এক্সিডেণ্ট November 2020 9:30 p.m. Ganeshguri flyover Guwahati. A speeding motorbike knocks down an old man on the route. The man dies, the biker severely injured. Policemen and ambulance van arrived. The injured and the dead sent to GMCH. তাৰপিছত question number 34a. Read the following passages and answer the questions that follow. Passage দিছে এইটো হ'ল unseen passage. তোমালোকৰ দুটা পেছেজ আহে এটা হ'ল আনসিন পেছেজ আৰু এটা হ'ল সিন পেছেজ তাৰমানে এটা কিতাপৰ পৰা দিয়ে আৰু এটা কিতাপৰ বাহিৰৰ পৰা দিয়ে এই পেছেজটো তোমালোকৰ কিতাপৰ বাহিৰৰ পৰা দিছে আৰু দুইটা পেছেজত টোটেল 10 মাৰ্কস থাকে 5 + 5 গতিকে ইয়াত তোমাক কি দিছে সেই পেছেজটোৰ কোৱেশ্চনছ দি দিছে তুমি পেছেজটো ধুনীয়াকৈ পঢ়ি পেলাই এই কোৱেশ্চনছ কেইটা তুমি আনসাৰ কৰিব লাগে তাৰপিছত বি নম্বৰ পেছেজটো আমাক কিতাপৰ পৰা দিছে এই পেছেজটো দিছে তোমালোকৰ এ লেটাৰ টু গডৰ পৰা তোমালোকৰ যি চেপ্টাৰ আছে এ লেটাৰ টু গড সেই চেপ্টাৰৰ পৰা এই পেছেজটো দিছে আৰু লগতে তোমালোকৰ কোৱেশ্চনছ দি দিছে গতিকে এই পেছেজটো তোমালোক ধুনীয়াকৈ পঢ়ি এই কোৱেশ্চনছ কেইটাৰ আনসাৰ কৰিব লাগে গতিকে এইখিনি আছিলে কামৰূপ জিলাৰ 2020-21 ক্লাছ 10 প্ৰি ফাইনেল অৰ্থাৎ প্ৰি টেষ্ট এক্সামৰ ইংৰাজীৰ কোৱেশ্চন পেপাৰ গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত আমি বেলেগ ডিষ্ট্ৰিক্টৰ ইংৰাজীৰ কোৱেশ্চন পেপাৰৰ ওপৰত আলোচনা কৰিম গতিকে ছাত্ৰসকল যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা তোমালোকৰ বন্ধুবৰ্গৰ সৈতে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা